পঞ্চায়ত নিৰ্বাচনৰ যুঁজ এই পঞ্চায়ত নিৰ্বাচনৰ যুঁজ আজি ৰাজ্যৰ 14খন জিলাত দেখিবলৈ পোৱা গ'ল। উপযুক্ত প্ৰাৰ্থী চাই ভোট দি আহিছোঁ। অসুস্থ শৰীৰে ভালে লাগিল ভোটটো দি আমাৰ নিজৰ দেশৰ কাৰণে উপযুক্ত প্ৰাৰ্থী বাছি চিনাক্ত কৰি দি আহিছোঁ। কোনে শেষ হাঁহি মাৰিব, কাৰ ভাগ্যত কেনেকুৱা, সেই সকলোবোৰ প্ৰকাশ পাব। কিন্তু তাৰ পূৰ্বে আমি উল্লেখ কৰিব বিচাৰিছো যে 14খন জিলাত পঞ্চায়তৰ প্ৰাৰ্থীসকলে আজি যি পঞ্চায়তৰ যুঁজ হ'ল, পঞ্চায়তৰ পৰা তেওঁলোকে যি সপোন দেখিছে ৰাজ্যৰ বিকাশ কৰাৰ, ৰাজ্যৰ উন্নয়নত তেওঁলোকৰ যি অৰিহণা আগবঢ়াবলৈ তেওঁলোকে সুযোগ লাভ কৰিবলৈ ৰাইজৰ কাষলৈ গৈছে, সেই সময়ছোৱাতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাবলৈ লৈছো। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰ দিনটোত কোনকেইটা বিষয়ে বিশেষভাৱে গুৰুত্ব লাভ কৰিলে, কোনসকল প্ৰাৰ্থীয়ে কেনেদৰে বক্তব্য ৰাখিব বিচাৰে, আৰু একেটা সময়তে নিৰ্বাচনী যুঁজৰ সময়ত, পঞ্চায়তৰ নিৰ্বাচনী যুঁজৰ সময়ত দুই এটা প্ৰান্তত বিক্ষিপ্ত ঘটনাও সংঘটিত হোৱা পৰিলক্ষিত হ'ল। শেহতীয়াভাৱে শ্ৰীভূমি জিলাত সংঘটিত হ'ল এটা ঘটনা। पूरा चाबी टावर चुका बाप चुका आज की नाव खबरটা নোয়ার লাগে বাইরে যে খালি পড়তিন মধ্যে কুবের ভাই মালাকার জিন্দাবাদ বিপঙ্কজ জিন্দাবাদ মারি দিতে চুকর মধ্যে আমার চুকার এখনো পর্যন্ত এখানে প্রশাসন পৌঁছে নাই। पूरा चाबी टावर चुका बाप चुका आज की नाव खबरটা নোয়ার লাগে বাইরে যে খালি পড়তিন মধ্যে কুবের ভাই মালাকার জিন্দাবাদ বিপঙ্কজ জিন্দাবাদ মারি দিতে চুকর মধ্যে আমার চুকার এখনো পর্যন্ত এখানে প্রশাসন পৌঁছে নাই। पूरा चाबी टावर चुका बाप चुका आज की नाव खबरটা নোয়ার লাগে বাইরে যে খালি পড়তিন মধ্যে কুবের ভাই মালাকার জিন্দাবাদ বিপঙ্কজ জিন্দাবাদ মারি দিতে চুকর মধ্যে আমার চুকার